তিনিটা ঔষধে এজন ভোট জলকীয়া কৃষকৰ মন হলাই দিব পাৰে। কিদৰে হলাব আৰু কি ঔষধ মাৰিলে আপোনাৰ মন হলাই যাব বা মন ভাল লাগিব, এই ভিডিঅ' শেষলৈকে চালে পাব এই ভিডিঅ'টো। আৰু যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি থৈ যাব চেনেলটো। আৰু ফেচবুকত যদি চাই আছে কৃষি প্ৰণালী ফেচবুক পেজটো ফ'ল' কৰি ল'ব। এই তিনিটা ঔষধে এজন ভোট জলকীয়া কৃষকৰ হাঁহি বিৰিঙাব পাৰে মুখত। কিদৰে হাঁহি বিৰিঙাব সকলোখিনি কৈছে, মা কেমেৰা পাছে আগলৈ গুচি আহিবলৈ কৈছোঁ। এই তিনিটা ঔষধে এনেকুৱা ধৰণৰ ভোট জলকীয়া গছৰ সমস্যা একদম দূৰ কৰি পেলাব, একদম সাংঘাতিককৈ কৰি পেলাব। ভোট জলকীয়া যেতিয়া কেঁকুৰা হৈ আহে, ভোট জলকীয়া যেতিয়া ভাইৰাছ লাগে, ভোট জলকীয়া যেতিয়া চিলি পৰে, এটা মূৰৰ কামনি হৈ পৰে, কৃষকৰ কি ঔষধ মাৰিম, কি ঔষধ মাৰিলে ভাল হ'ব, বিভিন্ন ধৰণৰ বিভিন্ন পৰামৰ্শ। মই কৈছোঁ যে আপোনালোকে বেলেগৰ পৰামৰ্শ ল'ব নালাগে। যদি এই ভিডিঅ'টো আপোনাৰ গুৰিত পাইছে, এটা সঠিক ভিডিঅ' পাইছে, আপোনালোকে এই ঔষধকেইটা ব্যৱহাৰ কৰিলে যেনেকুৱা ভোট জলকীয়া পোক লাগক, যেনেকুৱাই কেঁকুৰা পৰক, মই কৈছোঁ আপোনালোকৰ সমস্যাটো 10 দিনৰ ভিতৰত সমস্যা সমাধান হৈ আহিব। গছ দেখিবলৈ ধুনীয়া হৈ আহিব আৰু কেঁকুৰা পৰা চিলি পৰা যিমান আছে চব ভাল হৈ আহিব। তিনিটা ঔষধ লাগে, মাত্ৰ তিনিটা ঔষধ, অৰ্গেনিক তিনিটা ঔষধ লাগে। আপুনি কেমিকেল বাদ দিয়ক। এই তিনিটা ঔষধ যদি ব্যৱহাৰ কৰে, মই আপোনালোকক কৈছোঁ যেনেকুৱা কেঁকুৰা পাওঁ পাত এনেকৈ কোচ খাই আহক, আপোনাৰ গছ আৰু কিবা থোপা পাতি যাওক, যিয়ে নহওক, বহুতে গছ উঘালি দিয়ে। মই কৈছোঁ আপোনালোকে উঘালিব নালাগে। এই তিনিটা ঔষধ যদি আপোনালোকে লৈ আপোনালোকৰ ভোট জলকীয়া চিলি পৰা ভাইৰাছ লগা যিয়ে নহওক মূৰৰ কামনিটো খতম হৈ যাব। মানে আৰু এটা কথা মনত ৰাখিব, যেতিয়া হোৱাইট ফ্লাই পোক আহে তেতিয়াই ভাইৰাছ আহে, যেতিয়াই পোক আহে তেতিয়াই বেছি বেমাৰ আহে, আৰু যেতিয়া আপোনাৰ পোক আহে তেতিয়া বিভিন্ন ৰকমৰ টেনশ্যন এজন কৃষকৰ মেথালৈ সোমাই আহে যে ভোট জলকীয়া কৰিম এতিয়া কি। সেইকাৰণে ঔষধ কিটা ঔষধ মাৰিলে আপোনালোকে একদম 100% ৰিজাল্ট পাব। আজি মই 5 বছৰ ধৰি মাৰি আছোঁ, কোনো সমস্যা হোৱা নাই। আৰু যিসকলে এই ঔষধকেইটা ব্যৱহাৰ কৰিছে তেওঁলোককতো ক'বলগীয়া বাকী নাই। আৰু ইতিমধ্যে তেওঁলোকে লৈ আছে মোৰ পৰা, বা আমাৰ এজেণ্টে দি আছে তেওঁলোকক, কিন্তু তেওঁলোকৰ সমস্যা সমাধান হৈ আছে। সেইকেইটা ঔষধ হ'ল আমাৰ অকণমান কেমেৰা পাৰ্চনটো ওচৰলৈ যদি লৈ আহে ঔষধকেইটা দেখুৱাবৰ কাৰণে, এটা হ'ল আপোনাৰ পেজ গো, আপোনালোকৰ প্ৰায় ভিডিঅ'ত মই দেখুৱাই থাকোঁ পেজ গো, আপোনাৰ 1.5 লিটাৰ বটল আহে পেজ গো। আৰু ছেকেণ্ডটো হ'ল আপোনাৰ এমটি আউট, এইটো ভাইৰাছে 1 নম্বৰ যেনেকুৱা গছ কোচ খাই আহক, এইটো এটা। আৰু ছেকেণ্ডটো হ'ল কফ গাৰ্ড, মই দেখুৱাই থাকোঁ কফ গাৰ্ড, যিটো হোৱাইট ফ্লাই, যিটো আপোনাৰ পলুজাতীয় পোক আহে, পাতৰ তলত কণী হয়, যি হয়। এই তিনিটা ঔষধ যদি আপুনি ককটেল কৰি মাৰে, একদম ককটেল কৰি দিলে হৈ গ'ল। ককটেল কৰি মাৰিলে আপোনালোকৰ আৰু ভাইৰাছ লাগক আৰু কেঁকুৰা হওক, খতম, একদম খতম। আপোনালোকে একবাৰ ব্যৱহাৰ কৰি চাওক, তাৰপিছত ক'ব ডিকে কি কৈছে, কৃষি প্ৰণালী ফেচবুক পেজত কি কথা কৈছে যে হয় এইকেইটা ঔষধ কি প্ৰমাণ আছে। আপোনালোকে ভাবিব নোৱাৰাকৈ মই কৈছোঁ নহয় প্ৰমাণ পাব। আপোনালোকে জীৱনত ভাবিব নোৱাৰে যে এইকেইটা ঔষধে ইমান ডাঙৰ কাম কৰে বুলি। কিন্তু এতিয়া কিছুমানে নৌ ভাইৰাছ মাৰে, মিথিচাইড মাৰে, ভাইৰাছ যি মাৰে, বিভিন্ন ৰকমৰ পোকৰ ঔষধ মাৰে, ক'বলৈ বাকী নাই। আপোনাৰ যিমান পইচা খৰচ হয় সেইখিনি ঔষধ মাৰোঁতে, কিন্তু লাষ্টত কি হয়, গছ উঘালি পেলাই দিবলগীয়া হয় ভোট জলকীয়া। কিন্তু আমি গছ উঘালি পেলাই দিয়া নাই, আমাৰ গছ এতিয়া সুস্থ আছে, ঠাণ্ডাৰ কাৰণে খোজ খাইছে, এতিয়া ৰানিঙত আহি গৈছে, ফল ফুল আহি গৈছে লগতে। আৰু সেইমতে লাগিছে ৰছী বান্ধিছোঁ ধুনীয়াকৈ, ৰছী বন্ধা ভিডিঅ' পাব আপোনালোকে। কিন্তু এই তিনিটা ঔষধ যদি আপোনালোকে লৈ লওক, আপোনাৰ যিমানখিনি সমস্যা আছে সম্পূৰ্ণ দূৰ হৈ যাব, টেনশ্যন ফ্ৰী হৈ যাব পোকৰ কাৰণে। আৰু ইয়াক এটা কাৰণেই ভাল, অৰ্গেনিক, কোনো মাস্ক চাস্ক পিন্ধিব নালাগে, আপুনি যেনেকৈ আছে এনেকৈ মাৰিব পাৰিব। মাহেকত 2 বাৰ মাৰিব লাগে, 15 দিনৰ মূৰত 1 বাৰ, 15 দিনৰ মূৰত 1 বাৰ। কেমিকেলৰ নিচিনা নহয় আপুনি 7 দিন 8 দিন 10 দিনত 5 দিনত মাৰিব লাগে। মাহেকত 2 বাৰ ব্যৱহাৰ কৰক। আৰু ভাইৰাছ, চিলি, পাত কেঁকুৰা হোৱা যিয়ে নহওক, আৰু এনেকৈ খোজ খাই অহা যিয়ে নহওক, আপোনাৰ সমস্যা সমাধান হৈ যাব, একো টেনশ্যন নোহোৱাকৈ। আজি ভিডিঅ'টো সিমানেই আছিলে। বহুতজনে ফোন কৰি আছিলে যে দাদা পাত কেঁকুৰা হৈছে বা চিলি লাগিছে, কেনেকৈ সমস্যা সমাধান কৰিম। এই তিনিটা ঔষধ আপোনালোকে লৈ লওক, লৈ লোৱাৰ পিছত আপোনালোকৰ টেনশ্যন ফ্ৰী। আৰু কিছু যদি জানিবলগীয়া আছে ফোন নম্বৰ দি দিয়া আছে ডিছক্ৰিপশ্যনত, আৰু ভিডিঅ'টো গৈ আছে, ফোন কৰিব পাৰে। যদি ঔষধৰ কিবা ৰিকুৱাৰমেণ্ট আছে ফোন কৰিব পাৰে, তাকে জনালোঁ ভিডিঅ'টো। আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এনেধৰণৰ ভিডিঅ' চাই থাকিবৰ বাবে জয় হিন্দ, জয় কিষাণ, নমস্কাৰ।